তেওঁলোকে সন্মুখত দেখা পায় যে যেহেতু ৰাতিপুৱা এটা ঘটনা হ'ল মই ভাবিছো তেওঁলোকে মোক মানে তেতিয়া মই চেঞ্চেলেছ হৈ গ'লো। গাড়ী লগাই দিয়া নাই নহয় মই হয়তো হ'ব পৰা তেওঁলোকক চাই মই ভয় খাই গৈছো যে কিজান মোক এটা কৰে নেকি। তথাপি মই ভয় খাইছো যে যোৱাকালি এটা মানে ঘটনা হোৱাৰ পিছতো আকৌ মানে না মাৰিবলৈ যোৱা নাই না মানে মই তাৰমানে ভয় খাই মই কোনফালে গাড়ী গৈছে মই ক'বই নোৱাৰো। হয় পুলিচ আছিল পুলিচ আমাৰ এই নামটো পাহৰি গ'লো এই ইয়াৰে আমাৰ মানে তেওঁলোকে মানে নিৰাপত্তা হিচাপে লৈ আহিছিল। গৈছিলো মানে ঘটনাত তেওঁলোকক জনালো আমাক লগত লৈ গ'লে আমাৰ যিখিনি জখম হৈছে তেওঁলোকক আমাৰ ট্ৰিটমেণ্ট কাৰণে পুলিচত সিমান গাড়ী নাছিল সন্মুখত পুলিচ আছিল নাই নাই চেষ্টা কৰা নাই নহয় এইটো এইটো মই ভয় খাইছো টোটালি ভয় খাইছো। মই এডভোকেচি কৰি আছো জাইদুৰ ৰহমান বিলাসীপাৰা নহয় মই ভয় খাই গৈছো। মই আচলতে মানে মই একদম পুৱাতে খবৰ পালোঁ মোৰ ভাইটি এটা পুৱাতে মানে জামগুৰিৰ পৰা তিলাৰা বজাৰত মানে মাছৰ গুদামত কাম কৰে তেওঁ আহি আছে এই যে যিটো গ্ৰুপ আছে যিটো জাইদুলৰে গ্ৰুপটো এই সিহঁতে মানে ৰাস্তাতে ডেগাৰ লাঠি ফালা লৈ বহি আছিল। ভাইটি বাইক দি আহোঁতে তাৰ মানে টাইমেদি মাথাত মাৰি দিছে তে পৰি গৈছে তে লগে লগে তাক চাপল লৈ গ'ল চাপলে ৰেফাৰ কৰিল বঙাইগাঁৱত লৈ গ'ল তাতে মূৰ ফাটি গৈছে তাতে ট্ৰিটমেণ্ট হৈ আছে। এতিয়া মই যেতিয়া খবৰ পালোঁ তেতিয়া ভাইৰ এটা ঘটনাটো আহিব লাগিব কি হ'ল ঘটনাটো চব মানে জানি আহোঁ। মই আহি তিলাপাত নামি চাহ দোকানত চাহ খাইছোঁ এজন তিলাপাত এজন যুৱকক লৈ চাহ তাই খাই দামটো দি ৰাস্তাৰ ছাইডত থিয় হৈ আছোঁ যে টটো এটা পালে গুচি যাব সেইটো গাঁৱত যাব কি হৈছে ঘটনাটো কাজিয়া কৰিব নালাগে লাগিলে মীমাংসা কৰি দিম মই বহি জাষ্ট থিয় হৈছোঁ পশ্চিম ফালৰ পৰা গাড়ীটো আহি অপজিটৰ পৰা গাড়ীটো আহি একদম ৰং কৰি ৰোড ক্ৰছ কৰি মোক খুন্দা মাৰি দিল খুন্দা মাৰি দি মোকতো বাগৰি পৰিলোঁ। লগে লগে দুটা দোকান আছিল দোকান ধ্বংস হৈ গ'ল দোকানটো দুটা চিৰিয়াছ এতিয়া চাবৰ হস্পিটেলত আছে। কোনে মাৰিছে এইটো জাইদুৰ ৰহমান পিতাৰ নাম মিনহাজ আলী মোক হত্যা কৰাৰ কাৰণে আহিছিল। পুৱাতে ভাইটিক মাৰিলে এতিয়া সেইটো গাড়ীত যিটো গাড়ীতে মানে জাইদুল আছিল ড্ৰাইভ কৰি আছিল সেইটো গাড়ী সিহঁতে 5জন 6জন পৰিয়ালে মানুহ আছিল পুলিচ এজন আছিল বাকী সিহঁতৰ ভাই আছিল সিহঁতে চক্ৰান্ত কৰি মোক মাৰাটো বুদ্ধি কৰিছিল। কাজিয়া মানে মাটি বাৰীলৈ অলপ আছে মোৰ যিটো ভাই থাকে জামগুৰি যিবিলাক ভাইবিলাক থাকে সিহঁতৰ লগত আছে মোকতো মাতিছে যে মই চাকৰি কৰিছোঁ ৰিটায়াৰমেণ্ট লৈছোঁ নহয় চুপাৰভাইজাৰ এই অফিচাৰ আছিল পৰিকল্পনা মোক মাৰাৰ কাৰণে হত্যা কৰাৰ কাৰণে মোক লগাই দিছে। জাইদুৰে লগত কোনে আছিল তাৰ ভাই এটা চিআৰবিত কাম কৰে নাম ছাইফুৰ ৰহমান BSFত কাম কৰে তাৰ সৰু ভাই এই জাইদুৰৰ সৰু ভাই সন্মুখত বহি আছিল সিহঁতে চক্ৰান্ত কৰি মোক মাৰাৰ কাৰণে আছিল। এতিয়া আপুনি কি কৰিলে মইতো এজাহাৰ দিলোঁ ক'ত দিলে চালগছা আহিছে আৰু কি কৰে সিহঁতে যাব ইনকুৱাৰী কৰিব মানুহ এৰেষ্ট কৰিছে এজনতো জাহিদুৰ এতিয়া থানাতে আছে জাইদুৰ ৰহমান গাড়ীখন চলাইছিল তাক ধৰিছে থানাতে আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।